কেনে আছা তোমালোক আশা কৰিছোঁ তোমালোক আটাই ঠিকে আছা আজি আমি পঢ়িম আমাৰ প্ৰথম শ্ৰেণীৰ ইংৰাজী কিতাপৰ দ্বিতীয়টো লেসন মাই ফেমিলি আজি আমি পঢ়িম আমাৰ প্ৰথম শ্ৰেণীৰ যিখন কিতাপ ইংৰাজী কিতাপ তাৰ 2 নম্বৰ লেসন মাই ফেমিলি তোমালোকে জানানে মাই ফেমিলি মানে কি তো চাবা হা মাই ফেমিলি মানে কি মাই মানে কি মাই মানে হ'ল অসমীয়াত কি ক'ম মোৰ ঠিক আছে এইটো অকণ ডাঙৰ হৈছে সৰু কৰি লওঁ ঠিক আছে ফেমিলি মানে কিনো ফেমিলি মানে হ'ল পৰিয়াল ঠিক আছে তো মাই ফেমিলি মানে হ'ব কি মাই ফেমিলি মানে হ'ল মোৰ পৰিয়াল তোমালোকৰ আটাইৰ পৰিয়াল আছেনে তোমালোকৰ আটাইৰ আমাৰ সকলোৰে পৰিয়াল থাকেনে থাকে যে আমাৰ সকলোৰে কি আছে পৰিয়াল আছে চাবা তোমালোকৰ পৰিয়াল কোন হয় পৰিয়াল বুলি কি বুজা পৰিয়াল মানে হ'ল তোমালোকৰ মা দেউতা দাদা বাইদেউ ভণ্টি বা ভাইটি ককা আইতা খুৰা খুৰী হয় সকলোবোৰ আমি একেলগে কি ক'ম পৰিয়াল বুলি কওঁ ঠিক আছে এতিয়া আমাৰ এই কিতাপখনৰ যিটো লেসন দ্বিতীয় লেসন তাৰ নামটো হৈছে মাই ফেমিলি এটা তোমালোকৰ প্ৰথমে এই ছবিখন ভালকৈ মন দি চাবা হা তাৰপৰা এই ছবিখনৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন কেইটামান আছে এইখিনি আমি কৰিব লাগিব ঠিক আছে এটা চোৱা লেটছ টক এই যে কৈছে এইটো চোৱা লেটছ টক ইয়াতে কিছুমান প্ৰশ্ন আছে এইখিনি আমি কি কৰিব লাগে ক'ব লাগে নথবা আমি লিখি দিম ঠিক আছে এটা চাবা এইটো প্ৰথম প্ৰশ্নটো চোৱা দেই হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন ফেমিলি এই পৰিয়াল ইয়াত এইটো পৰিয়াল হয়নে নহয় ইয়াত কোন আছে এজন খুৰা আছে দাদা কিবা দেউতা আছে তাৰপৰা মা আছে ভাইটি ভণ্টি ককা আইতা এইবোৰ চব আছে নহয় হয়নে নহয় এতিয়া চোৱা হাউ মেনি মেম্বাৰ্ছ আৰ দেয়াৰ ইন ফেমিলি এই পৰিয়ালটো তোমালোকে যিমান এই যে পৰিয়াল এটা দেখিছা এই পৰিয়ালটোত কিমানজন মানুহ দেখিছা চোৱাচোন এজন দুজন তিনিজন চাৰিজন পাঁচজন ছজন সাতজন আঠজন তো আমি কিমান দেখিলোঁ 7 গতিকে আমি লিখিম যে কি লিখিম আমি লিখিম যে there are 8 members in the family এই পৰিয়ালটো আমি কিমানজন মানুহ দেখিছোঁ 8জন মানুহ ঠিক আছে হু ইজ ৱাচিং টিভি কোনে টিভি চাই আছে চোৱা এইটো ছবিখন চোৱা ছবিখনলৈ মন কৰা যে ইয়াত প্ৰশ্নটো সুধিছে হু ইজ ৱাচিং টিভি ইয়াত টিভি কোনে আছে চোৱা ছবিখন চাওঁচোন এতিয়া টিভি কোনে আছে টিভি চাই আছে আমাৰ কোনে এই ককাজনে চাই আছে গতিকে আমি ইয়াতে লিখিম যে ইয়াৰ আনচাৰটো হ'ব গ্ৰেণ্ড ফাদাৰ ককা মানে কি ককাক আমি কি বুলি কওঁ গ্ৰেণ্ড ফাদাৰ ইজ কি ৱাচিং টিভি ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 3 কি কৈছে চাম দেই কুৱেশ্যন নম্বৰ 3 কিন্তু কি কৈছে কুৱেশ্যন নম্বৰ 3 হোৱাট ইজ গ্ৰেণ্ডমাদাৰ ডুইং এই আইতা গ্ৰেণ্ডমাদাৰ মানে আইতা কি কৈছেচোন আইতা কি কৈছে হুল গুঠি আছে নাই ইংৰাজীত আমি কি লিখিম এইটো ইয়াতে এইটো ইয়াৰ আনচাৰ লিখিছোঁ ইয়াত জেগা নাই কাৰণে ইয়াত লিখি দিছোঁ আনচাৰ বুলি কৈ লিখিবা গ্ৰেণ্ডমাদাৰ ইজ কি কৈছে ঊল গুঠি আছে আমি এইটো কৈ কি হ'ব নাইটিং মানে গুঠা ঊল ঠিক আছে নেক্সট লাষ্ট কুৱেশ্যন নম্বৰ 4টো চাওঁ কুৱেশ্যন নম্বৰ 4টো কি কৈছে হু ইজ ৰাইডিং বাইচাইকেল বাইচাইকেল কোনে চলাই আছে চাইকেল কোনে চলাই আছে এই ল'ৰাজনে চলাই আছে এইটো কি লিখিম ৰ'বা আনচাৰটো ইয়াত এনেকৈ লিখিবা আনচাৰটো লিখিবা দ্য বয় ল'ৰাজন চলাই আছে কি ক'ম দ্য বয় ইজ ৰাইডিং চাইকেল ল'ৰাজনে কি কৰিছে চাইকেল চলাই আছে বাইচাইকেল ৰাইডিং বাইচাইকেল ঠিক আছে এতিয়া আহিছোঁ আমি হিপিঠিত 2 নম্বৰৰ পৰা আৰম্ভ কৰিম এতিয়া 2 নম্বৰটো কি কৈছে যে লেটছ লিচন এইটো কৈছে শুনিব কৈছে মানে তোমালোকৰ ছাৰে পঢ়ি দিব তোমালোকে শুনি যাব লাগে আৰু অৰ্থটো বুজি যাব লাগে হা ঠিক আছে ৰ'বা এটা প্ৰথম অৰুণ গোজ টু হিয়াৰ হাউচ টু মিট হাৰ ফেমিলি অৰুণ ক'লৈ গৈছে হিয়া তাইৰ অৰুণৰ বান্ধৱী তো
অৰুণে হিয়াৰ ঘৰলৈ গ'ল তেহেঁতৰ তাৰ পৰিয়াল তেহেঁতৰ হিয়াৰ পৰিয়ালক লগ কৰিব গৈছে হা ঠিক আছে এতিয়া হিয়াৰ অৰুণে কথা পাতিছে চাবা দেই হিয়াই কৈছে হেল্ল' অৰুণ অঁ অৰুণে কৈছে হেল্ল' অৰুণ বুলি কৈছে আৰু তাৰপৰা অৰুণে কৈছে আকৌ অৰুণে কৈছে হেল্ল' হিয়া হাউ আৰ ইউ অঁ হেল্ল' হিয়া কি খবৰ তোমাৰ বুলি দিছে হা তেতিয়া হিয়াই কৈছে আৰু আই এম ফাইন অৰুণ কাম মিট মাই ফেমিলি অঁ মই ঠিকে আছোঁ আহা তুমি মোৰ পৰিয়ালৰ মানুহৰ লগত চিনাকি হোৱাহি কৈছে তাৰপৰা এতিয়া এজনকে চিনাকি কৰি দিছে আৰু দিছ ইজ মাই ফাদাৰ এজন মোৰ দেউতা ফাদাৰ মানে দেউতা দিছ ইজ মাই মাদাৰ এইগৰাকী মোৰ মা দিছ ইজ মাই গ্ৰেণ্ড ফাদাৰ এইজন হৈছে মোৰ ককা গ্ৰেণ্ড ফাদাৰ মানে ককা দিছ ইজ মাই গ্ৰেণ্ড মাদাৰ এইগৰাকী হ'ল মোৰ আইতা ঠিক আছে দিছ ইজ মাই পেট মিমি দ্য কেট তাৰপিছত এয়া মোৰ পোহনীয়া জন্তুৰ পোহনীয়া মেকুৰী তাইৰ নামটো কি মিমি ঠিক আছে তাৰপিছত অৰুণে লাষ্টত কৈছে যে ইটছ প্লেজাৰ টু মিট ইউ অঁ নমস্কাৰ সকলোকে নমস্কাৰ দিছে তাৰপৰা কৈছে যে আপোনালোক সকলোকে লগ পাই ভাল লাগিল ঠিক আছে এতিয়া চাবা এতিয়া তোমালোকৰ নিজৰ ওপৰত ক'ব গৈছে নাও লেটছ টক এবাউট ইয়ৰ ফেমিলি নিজৰ পৰিয়ালৰ বিষয়ে ক'ব গৈছে দেই তোমাৰ নামটো কি লিখিব লাগে ধৰি লোৱা তোমাৰ নামটো যেনিবা ৰাজ ধৰি লোৱা কি কিবা ৰাজ বুলি লিখিবা বা তোমাৰ নামটো যেনিবা ৰক্তিম তুমি লিখিবা ৰক্তিম তোমাৰ নামটো যেনিবা মনদীপ তুমি লিখিবা মনদীপ এতিয়া গতিকে ধৰি লৈছোঁ মোৰ নাম মনদীপ মই লিখিম আই এম মনদীপ যেনিবা মোৰ উপাধিটো হৈছে মিলি তুমি লিখিবা মনদীপ মিলি ঠিক আছে মাই ফাদাৰ নেমটো কি হ'ব এতিয়া তোমাৰ দেউতাৰ নাম ফাদাৰ নেম মানে হৈছে দেউতাৰ নাম তো তোমাৰ দেউতাৰ নামটো কি ধৰি লৈছোঁ তোমাৰ দেউতাৰ নামটো বোলে ৰাজেন তুমি লিখিবা কি লিখিবা ৰাজেন মিলি ঠিক আছে তোমাৰ নেক্সট আহিলে তোমাৰ মাৰ নামটো দিছে তোমাৰ মাৰ নামটো কৈছে যে মানে মাই মাদাৰ নেম তোমাৰ মাৰ নামটো কি যি হয়তো লিখি দিবা এতিয়া যেনিবা মোৰ মাদাৰ নাম ধৰি লৈছোঁ অৰুণা তেতিয়া মই লিখিম কি লিখিম অৰুণা মিলি ঠিক আছে মাই ছিষ্টাৰ ব্ৰাদাৰ তোমাৰ যদি ভণ্টি ভাইটি যদি কিবা যদি আছে তেহেঁতৰ নামটো তুমি লিখিব লাগে ধৰি লৈছা তোমাৰ বোলে ভণ্টি এজনী আছে ভণ্টিৰ নামটো তুমি কি লিখিবা ভণ্টিৰ নামটো যি হয়তো লিখি দিবা যেনিবা ভণ্টিৰ নামটো যেনিবা মনীষা তুমি লিখিবা এতিয়া কি মনীষা ভণ্টিৰ নামটো লিখিব লাগিব মনীষা মিলি ঠিক আছে তো আই হেভ এ লিটল পেট কল হিম হাৰ্ট ধৰি লৈছোঁ তোমালোকৰ ঘৰত তোমাৰ যিকোনো জন্তু পোহনীয়া জন্তু কি হয় আমাৰ যিবোৰ ঘৰত আমি পোহোঁ হয় নাই কুকুৰ হ'ব পাৰে মেকুৰী হ'ব পাৰে কেতিয়াবা ছাগলী কেতিয়াবা গৰু হয় নাই সাধাৰণতে আমি কি ঘৰৰ ভিতৰত পোহোঁ কি কুকুৰ মেকুৰী কেতিয়াবা আকৌ চৰাই পোহোঁ ভাতৰ চৰাই পোহোঁ হয়নে নহয় এই ধৰি লৈছোঁ বোলে আমাৰ ঘৰত বোলে কুকুৰ এটা আছে হা তো কুকুৰৰ নাম বোলে টমি তো আমি কি লিখিম কল হিম আমি তাক কি বুলি মাতোঁ টমি ঠিক আছে কুৱেশ্যন নম্বৰ 3 এক্টিভিটি নম্বৰ 3 এক্টিভিটি নম্বৰ 3টোৱে কৈছে লেটছ ৰিড ইয়াতে আমাৰ এটা কাহিনী এটা দিছে ইয়াতে এটা আমাক পেৰাগ্ৰাফ এটা দিছে পেৰাগ্ৰাফটো আমি পঢ়ি পিনি বুজিব লাগে তো এইটো কি দিছে কাহিনী পেৰাগ্ৰাফটোৰ নাম এ ফেমিলি পিকনিক মানে পৰিয়ালৰ বনভোজ পিকনিক মানে হ'ল বনভোজ তাৰপৰা ফেমিলি মানে হ'ল পৰিয়াল ঠিক আছে মই পঢ়িছোঁ তোমালোকে চাই যাবা উই ৱেণ্ট ফৰ এ পিকনিক আমি ক'ত গৈছিলোঁ আমি পিকনিক এটাত গৈছিলোঁ কৈছে দেই আমাৰ পিকনিকত কৈছে যে আংকল পৱন এণ্ড আণ্ট হিনা ৱেণ্ট টু আমাৰ পিকনিকত আমাৰ লগত আমাৰ খুৰা পৱন আৰু আমাৰ খুৰী হিনা নামৰ খুৰীৰ নাম হিনা খুৰাৰ নাম পৱন তেওঁলোক দুয়োগৰাকীও আমাৰ লগত গৈছিলে উই গট আৱাৰ ফুড আমি নিজৰ খাদ্যবস্তু নিজে লৈ গৈছিলোঁ উই হেড এ ব্ৰেড জেম জেলি জুইচ এণ্ড গভাছ এণ্ড গ্ৰীণ বেগ আমি আমাৰ সেউজীয়া বেগ এটাত কি লৈ গৈছিলোঁ কৈছে খাবৰ কাৰণে ব্ৰেড নিছিলোঁ জেম নিছিলোঁ জেলি নিছিলোঁ জুইচ নিছিলোঁ আৰু গভাছ মানে মধুৰি উই প্লেড ফান গেম উই প্লেড হাইড এণ্ড চিক আমি কি কৰিলোঁ বহুত ফূৰ্তিৰ খেল খেলিলোঁ আমি কি খেলিলোঁ তাৰ ভিতৰত খেল এটা নাম কৈছে কি খেল খেলিলে এই খেলটো হৈছে হাইড এণ্ড চিক মানে হ'ল লুকা ভাকু তোমালোকে খেলিছা নহয় ঠিক আছে এণ্ড চেং ছংছ লগতে আমি কি কৰিলোঁ বহুত গানো গালোঁ পিকনিকত গৈ উই হেড আৱাৰ লাঞ্চ দেয়াৰ আমি তাতে পিকনিকতে আমি কি কৰিলোঁ আমাৰ নিজৰ লাঞ্চ দুপৰীয়া আহাৰটো তাতে খালোঁ আৱাৰ পেট টিম ৱাজ ভেৰি হেপী টু চিট উইথ এ বিগ ৰিং আমাৰ এটা পোহনীয়া কুকুৰ আছিলে তাৰ নামটো কি টিম সিও আমাৰ লগত গৈছিলে আৰু সি ক'ত বহিছিলে ৰিং এটাৰ ওপৰত বহি আছিল তাত বহি বৰ ভাল পাইছিলে টিম গট এন ইংক ষ্টেইন অন হিজ ফুৰ ৱাইল প্লেইং তাৰপৰা কি কৈছিলে টিঙৰ কি হ'ল ভৰিত কি কৰি লাগিলে ইংক মানে হ'ল চিঞাহী তাৰ চিঞাহী তাৰ ভৰিত লাগিলে তাৰপিছত উই কুইকলি হেল্প হিম টু ক্লিন ইট আমি তাক টিমটো হৈছে পোহনীয়া কুকুৰ
আমাৰ ঘৰচীয়া যিটো পোহৰ কুকুৰ তাক এই যিটো চিঙাৰী লাগিছিলে চিঙাৰীটো উলিয়াই দিয়াত আমি সোনকালে সহায় কৰিছিলোঁ। উই কম বেক হোম ইন আংকল পৱন জীপ, আমি ঘৰলৈ উভতি আহিলোঁ আমাৰ খুৰা জীপ পৱনৰ জীপত। ইট ৱাজ ফান ডে ফৰ এভৰি ওৱান, এই দিনটো বৰ আনন্দদায়কৰ দিন আছিল বুলি কৈছে। ঠিক আছে, এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 4, লেটছ লাৰ্ণ টু ক্লেপ ইন ৰাইম। তাৰমানে কি হৈছে আমি এতিয়া আমি কি কৰোঁ হাত চাপৰি বজাবলৈ শিকোঁ, সুৰত কেনেকৈ হাত চাপৰি বজাওঁ হা। এতিয়া মানে কি কৈছে চাবা, হিয়া ক্লেপ 2 times ফৰ হাৰ নেম। হিয়াই কি কৰিছে তাইৰ ভাগৰ নামটো কওঁতে কি কৈছে ক্লেপ কৰি কৈছে। কেনেকৈ কৈছে চাবা দেই, মই তোমালোকক ইয়াত হাত চাপৰি মই ইয়াত বজাই দেখাম, তোমালোকে শুনিবাচোন। যদি শুনি পোৱা ক'বা, যদি শুনি নোপোৱা তেন্তে কমেণ্ট কৰিবা বাৰু। ঠিক আছে বাৰু, মই বজাই চাইছোঁ, শুনি পাবানে পিছত চাব লাগিব। কৈছে মানে কি কৈছে যে হিয়া ক্লেপ 2 times ফৰ হাৰ নেম। তো এটা কৈছে কেনেকৈ বজাব চাবা দেই। এতিয়া হিয়াই নামটো বজাব, হিয়াই ক'ব যে মোৰ নাম হিয়া। তাই কেনেকৈ বজাইছে আকৌ এবাৰ বজাই দিছোঁ। তাই কৈছে যে মোৰ নাম হিয়া। এনেকৈ হিয়া বুলি কৈ তাই হিয়া বুলি কওঁতে কেইবাৰ বজালে, 2বাৰ হাত চাপৰি বজালে। ঠিক আছে, ঠিক আছে। আংকুল পৱন, খুৰা যিজন পৱন বুলি খুৰা এজন আছিলে, তেওঁৰ নামটোলৈ বজাইছে। তেওঁ কেনেকৈ বজাইছে মোৰ নাম পৱন। কেনেকৈ বজাইছে আকৌ এবাৰ বজাই দিছোঁ। তেওঁ কৈছে যে মোৰ নাম পৱন। ঠিক আছে, ঠিক তেনেকৈ মিমিও তাইৰ নামটোলৈ কিবা হাত চাপৰি বজাইছে। তাই কেনেকৈ বজাব এতিয়া মোৰ নাম মিমি। আকৌ বজাই দিছোঁ, তাই কেনেকৈ বজাব এতিয়া মোৰ নাম মিমি। ঠিক আছে, নেক্সট এতিয়া জেহেৰুল ক্লেপ 3 times ফৰ হিজ নেম। জেহেৰুলে এবাৰ কি কৰিছে 3বাৰ বজাইছে তাৰ নামটো বজাওঁতে। সি কেনেকৈ কৈছে চাবা দেই, মোৰ নাম জেহিৰুল। ঠিক আছে, আকৌ এবাৰ বজাওঁ। জেহেৰুলৰ নামটো বজাওঁতে কেনেকৈ বজাইছে 3বাৰ বজাইছে। কেনেকৈ বজাইছে সি কৈছে মোৰ নাম জেহেৰুল। ঠিক আছে, লাষ্ট মালবিকা বোলা ছোৱালীজনী আকৌ তাইৰ নামটো বজাওঁতে তাইৰ নামৰ কাৰণে যেতিয়া হাত চাপৰি মাৰিছে তাই কেইবাৰ মাৰিবলগীয়া আছে 4বাৰ মাৰিবলগীয়া আছে। 4 times মাৰিছে তাই। তাই কেনেকৈ মাৰিব চাবা দেই, মোৰ নাম মালবিকা। ঠিক আছে, আকৌ বজাওঁ নি ঠিক আছে, শুনিবা যে মালবিকা বোলা ছোৱালীজনীয়ে এতিয়া তাইৰ নামটো কওঁতে হাত চাপৰি বজাইছে। কেনেকৈ বজাব এতিয়া তাই ক'ব যে মোৰ নাম মালবিকা। ঠিক আছে, ঠিক আছেনে? তোমালোকে নিজৰ নিজৰ নামটো লৈ চেষ্টা কৰিবা। এতিয়া যদি তোমাৰ নামটো যেনিবা তোমাৰ নামটো যদি ৰক্তিম যদি হয় তুমি কেনেকৈ কৰিবা ৰক্তিম কেনেকৈ বজাবা ন, বা ৰিণ্টু যদি হ'লে কেনেকৈ বজাবা মোৰ নাম ৰিণ্টু। ঠিক আছে, বা জ্যোৎস্না যদি হয় তুমি নামটো কেনেকৈ বজাবা মোৰ নাম জ্যোৎস্না। ঠিক আছে, বা তোমাৰ নামটো যদি প্ৰীতি সুমন হয় তেনে তুমি কেনেকৈ বজাবা তেতিয়া চাগে প্ৰীতি সুমন। প্ৰীতি সুমন বজাওঁতে কেইবাৰ বজাব লাগিব 4বাৰ। কেনেকৈ বজাব লাগিব প্ৰীতি সুমন। ঠিক আছে, চ' তোমালোকে নিজৰ নিজৰ নামবোৰ কৈ হাত চাপৰি বজাব চেষ্টা কৰি চাবা। ঠিক আছে, নেক্সট এতিয়া আহিছোঁ কুৱেশ্যন এক্টিভিটি নম্বৰ 5। এক্টিভিটি নম্বৰ 5 কি কৈছে ৰাইট দ্য মিচিং নাম্বাৰ এণ্ড কমপ্লিট দ্য ফলোয়িং ৱৰ্ডছ ইউ কেন ইউজ এ লেটাৰ মোৰ দেন ওৱান। কি কৈছে ইয়াতে আমাৰ লেটাৰ কিছুমান দিছে ABCDF দিছে। এই তলত যে খালী ঠাইবোৰ আছে এই খালী ঠাইবোৰত উপযুক্ত লেটাৰ এই লেটাৰবোৰ আমাক বহাব গৈছে। প্ৰথমে ইয়াত কি আছে খালী ঠাই -AT কি হ'ব এইটো BAT হ'ব। BAT মানে কি বেট, ক্ৰিকেট খেলা বেট। নেক্সট কি হ'ব ইয়াতো হ'ব BAG হ'ব। BAG মানে কি বেগ, আমি যে স্কুললৈ যাওঁ বেগ। ঠিক আছে, এইটো কি হ'ব -NT মানে কি A হ'ব। ANT মানে কি পৰুৱা। নেক্সট ইয়াত কি হ'ব FAN মানে হ'ল ফেন, যিবোৰ আমি বিচিবৰ বতাহ দিয়ে যে আমাৰ। নেক্সট কি হ'ব এইটো DOG ডগ মানে হ'ল কুকুৰ। ঠিক আছে, নেক্সট আহিছোঁ এক্টিভিটি 6। এক্টিভিটি 6টো কি কৈছে লেটছ লাৰ্ণ লেটাৰ নেমছ এণ্ড দেয়াৰ চাউণ্ড। এতিয়া চোৱা ইয়াত তলতে লেটাৰ্ছ দিয়া আছে। লেটাৰ্ছ এইটো কি লেটাৰ জি দিয়া আছে আৰু ইয়াৰ চাউণ্ডটো কি কৈছে। এতিয়া জিৰ পৰা কি হয় জি হেজ এ গট, তো ইয়াৰ চাউণ্ডটো কি হয় ফনেটিক, যিটো চাউণ্ডটো কি হৈছে জিৰ পৰা হৈছে গটটো। ঠিক আছে, নেক্সট এইচ হেজ এ হেড মানে টুপি, জি মানে গট দেই। এইচ মানে এইচৰ পৰা কি হৈছে হেড হৈছে, তো চাউণ্ডটো ক'ৰ পৰা আহিছে এইটো এইচৰ পৰা আহিছে। ঠিক আছে, নেক্সট আই লেটাৰটো হৈছে আই, তো আই হেজ এ ইং এজ এ হাই। ইংটো মানে হৈছে চিয়াহী, চিয়াহীটো এইটো ক'ৰ পৰা লেটাৰটো আৰম্ভ হৈছে ইঙৰ পৰা চাউণ্ডটো আহিছে। নেক্সট আইৰ পৰা আহিছে চাউণ্ডটো। নেক্সট এইটো জাক JUG জাক মানে পানী খাবলৈ ব্যৱহাৰ কৰা পাত্ৰ। তো জাকটো ক'ৰ পৰা প্ৰথম লেটাৰটো ক'ৰ পৰা আহিছে জে পৰা আহিছে। ঠিক আছে, নেক্সট কে হেজ কাইট মানে চিলা, চিলাটো প্ৰথম আখৰটো ক'ৰ পৰা আহিছে কে পৰা আহিছে। চাউণ্ডটো ক'ৰ পৰা আহিছে কে, প্ৰথম কাইটৰ যিটো চাউণ্ডটো প্ৰথমটো ক'ৰ পৰা আহিছে কে পৰা আহিছে। নেক্সট
লগ হেজ এ এল এলৰ পৰা আহিছে লগ মানে হৈছে কাঠৰ টুকুৰা ঠিক আছে কাঠৰ টুকুৰা মানে এইটো ক'ৰ পৰা আহিছে লগটো এলটো আহিছে লগটো প্ৰথম যিটো চাউণ্ডটো এলৰ চাউণ্ডটো প্ৰথম যিটো লগৰ প্ৰথম চাউণ্ডটো এলৰ পৰা আহিছে ঠিক আছে নেক্সট আহিছোঁ আমি এক্টিভিটি নাম্বাৰ 7 এক্টিভিটি নাম্বাৰ 7ৰ এটা কবিতা দিছে লেটছ ৰিচাইট কবিতাটো পঢ়িব কৈছে চাবা দেই দ্য কিটেন এণ্ড দ্য মিটেন কিটেন মানে হৈছে মেকুৰী মিটেন মানে হ'ল এইটো কি হৈছে মিটেন মানে হ'ল আমি যে হাত মোজা পিন্ধো ঠাণ্ডা দিনতে এই ঠাণ্ডা দিনত কয় এই হাত মোজাযোৰক কয় ইংৰাজীত মিটেন ঠিক আছে কবিতাটো পঢ়ি চাওঁ এ লিটল কিটেন লছ হিজ মিটেন ৱেৰ কুড ইট বি আকৌ এবাৰ পঢ়িছোঁ এ লিটল কিটেন লছ হিজ মিটেন ৱেৰ কুড ইট বি দ্য লিটল কিটেন লেফ্ট দ্য মিটেন আণ্ডাৰ দ্য লিচি ট্ৰী হৈছেনে আকৌ এবাৰ পঢ়ি দিছোঁ এ লিটল কিটেন লছ হিজ মিটেন ৱেৰ কুড ইট বি দ্য লিটল কিটেন লেফ্ট দ্য মিটেন আণ্ডাৰ দ্য লিচি ট্ৰী তাৰমানে কৈছে যে এই সৰু এটা মেকুৰী পোৱালীয়ে কি কৈছে তাৰ ভাগৰ কি হেৰুৱালে এটা হাত মোজাযোৰ হেৰুৱালে তো সেইটো ক'ত ৰাখিব পাৰি বুলি কৈছে দেই তাকো কৈছে যে এই সৰু মেকুৰী পোৱালীটোৱে তাৰ ভাগৰ কিবাটো হাত মোজাযোৰ ক'ত থ'লে গৈছে আণ্ডাৰ গছৰ তলত লিচি ট্ৰী মানে লিচুৰ গছৰ তলতে থ'লে বুলি কৈছে ঠিক আছে নেক্সট আৰু এটা কবিতা আছে কবিতাটোৰ নাম কি এ বেবী লাইন মানে হ'ল বাঘৰ পোৱালি ৰ'বা গুচি গৈছে এই কি আহিছে ৰ'বা ঠিক আছে অঁ কবিতাটোৰ নাম বেবী লাইন মানে কি আছে সৰি লাইন মানে বাঘ নহয় সিংহৰ পোৱালি কৈছে এ বেবী লায়ন ট্ৰাইড টু পিক বিহাইণ্ড এ লিফ প্লেচ হাইড এণ্ড চিক এ বেবী লায়ন ট্ৰাইড টু পিক বিহাইণ্ড এ লিফ প্লে হাইড এণ্ড চিক তাৰমানে কি কৈছে সৰু এটা বাঘৰ পোৱালীয়ে কি কৈছে এই গছত কি কৰিব গৈছে গছৰ পাতৰ আঁৰত কি কৰিব গৈছে লুকা ভাকু খেলিছে আৰু কি খেলিব মানে সৰু এটা সিংহৰ পোৱালীয়ে লুকা ভাকু খেলি কি কৈছে এটা এজোপা গছৰ পাতৰ আঁৰত লুকাব খুজিছে সেইটোৱে কৈছে এ বেবী লায়ন ট্ৰাইড টু পিক বিহাইণ্ড এ লিফ প্লে হাইড এণ্ড চিক ঠিক আছে নেক্সট কুৱেশ্যন এক্টিভিটি নাম্বাৰ 8 লেটছ চে দিছ দ্য ৰাইমিং হট এই তলতে কি আছে ৰাইমিং হট মানে কি একে সুৰৰ শব্দ তেতিয়া হৈছে কিটেন হ'লে কি ৰাইমিংটো কিব কিটেন মিটেন পিক চিক ঠিক আছে নেক্সট আহিব আমাৰ এক্টিভিটি নাম্বাৰ 9 এইটো বেলেগ আহিলে এতিয়া ৰ'বা এক্টিভিটি নাম্বাৰ 9লৈ যাওঁ এক্টিভিটি নাম্বাৰ 9টো এইটো চোৱা এক্টিভিটি নাম্বাৰ 9টো কি কৈছে চাবা দেই লেটছ আইডেণ্টিফাই দ্য পিকচাৰ এণ্ড চে দেয়াৰ নেম চে ওৱান মোৰ ৱৰ্ড উইথ দ্য চেম বিগিনিং চাউণ্ড অফ ইচ অফ দ্য পিকচাৰ নেম চোৱা এই তলত কিছুমান ছবি দিয়া আছে ছবিবোৰৰ কি আছে নামো দিয়া আছে এতিয়া এই নামবোৰ কোনটো লেটাৰৰ পৰা আৰম্ভ হৈছে এইটো ক'ব লাগে আৰু কি আৰু এই লেটাৰৰ পৰা আৰম্ভ হোৱা আৰু এটা ৱৰ্ড ক'ব লাগিব চোৱা এতিয়া এইটো এটা হৈছে ফ্লাৱাৰটো ক'ৰ পৰা আৰম্ভ হৈছে এফৰ পৰা আৰম্ভ হৈছে গতিকে এইটো আৰম্ভ হৈছে এফৰ পৰা আৰু এফৰ পৰা আৰম্ভ হোৱা আৰু এটা ৱৰ্ড কোৱাচোন কি হ'ব কোৱা এফৰ পৰা আৰু এটা আৰম্ভ মই ক'ম ফ্ৰক মানে কি ফ্ৰক মানে ভেকুলী ঠিক আছে ইয়াৰ নেক্সটটো হৈছে এন এৰোপ্লেন মানে হৈছে উৰাজাহাজ এটা এৰ পৰা আৰম্ভ হৈছে নেক্সট এইটো এ পৰা আৰম্ভ হৈছে গতিকে এ পৰা আৰম্ভ আৰু এটা শব্দ কি হ'ব এণ্ড হ'ব এণ্ড মানে হ'ল পৰুৱা ঠিক তেনেকৈ এতিয়া এ লায়ন মানে সিংহটো ক'ৰ পৰা লায়নটো ক'ৰ পৰা আৰম্ভ হৈছে এলৰ পৰা আৰম্ভ হৈছে ঠিক আছে এনটো ধৰা নাই দেই এই যিটো শব্দ যিটো মেইন এইটো এটা লায়ন মানে এইটো লায়নটো ধৰিছে ইয়াত এইফালে এৰোপ্লেনৰ এইটো ধৰিছে ফ্লাৱাৰৰ এফটো ধৰিছে ঠিক আছে লায়নটো এলৰ পৰা আৰম্ভ হৈছে চাউণ্ডটো এলৰ পৰা আৰম্ভ হৈছে এল লগা আৰু ৱৰ্ড কি হ'ল লেমন লিখোঁ লেমন মানে কি নেমু টেঙা নেক্সট কি গাৰ্লটো ক'ৰ পৰা আৰম্ভ হৈছে জি পৰা আৰম্ভ হৈছে এইটো আমি লিখিম জি পৰা আৰম্ভ হৈছে জি পৰা আৰম্ভ আৰু এইটো ৱৰ্ড কি হ'ব মই যদি কম এতিয়া গ্লাছ পানী গ্লাছ দেখিছা নাই চ' গ্লাছটো কি পৰা আৰম্ভ হয় জি পৰা আৰম্ভ হয় ঠিক আছে নেক্সট এ কেট মানে হ'ল মেকুৰীটো কেটটো ক'ৰ পৰা আৰম্ভ হৈছে চি পৰা আৰম্ভ হৈছে তো আৰম্ভ হৈছে চি পৰা আৰম্ভ হোৱাৰ কিবা কি আছে কেক কেক তোমালোকে খাইছা বাৰ্থডে যে কেক খাতে এই কেকৰ কথা কৈছোঁ দেই নেক্সট এইফালে এই কাউটো ক'ৰ পৰা আৰম্ভ হৈছে চি পৰা আৰম্ভ হৈছে চি লিখা নেক্সট কাউৰ পৰা আৰম্ভ হোৱাৰ আৰু কি আছে ক্লক লিখা ক্লক মানে কি ঘড়ী ঠিক আছে নেক্সট এইটো হৈছে ফিছটো এফ কিয় পৰা আৰম্ভ হৈছে এফৰ পৰা ৰ'বা অট'ত চলে অট'ত পৰি যায়গৈ ৰ'বা এইটো অকণমান দিগদাৰ কৰিছে দেই ৰ'বা ঠিক আছে এইটো এফ ফিছটো কিয় পৰা আৰম্ভ হৈছে এফৰ পৰা আৰম্ভ হৈছে এফৰ পৰা আৰম্ভ হোৱা আৰু এটা ৱৰ্ড ক'ব লাগে
কি ক'ম মই ক'ম ফিংগাৰ মানে কি ফিংগাৰ মানে আঙুলি হাতৰ আঙুলি বা ভৰিৰ আঙুলি এয়া কি গট মানে ছাগলী গটটো কিয় আৰম্ভ হৈছে জি পৰা আৰম্ভ হৈছে তো এই গট আৰম্ভ হোৱাৰ বেলেগ এটা কোৱাচোন কি হ'ব গ্ৰেপছ মানে বুজি পাইছা নাই গ্ৰেপছ মানে হ'ল আঙুৰ ঠিক আছে নেক্সট আহিছোঁ ফেন এইটো চোৱা ফেন দেখিছা নাই এইটো চিলিং ফেন এইটো ক'ৰ পৰা আৰম্ভ হৈছে এফৰ পৰা আৰম্ভ হৈছে এতিয়া এফৰ পৰা আৰম্ভ হোৱাৰ এটা ক'ব লাগে মই যদি কওঁ এফৰ পৰা আৰম্ভ হোৱা এটা ফ্লেগ কি কৈছোঁ ফ্লেগ এইটো ভুল হ'ল ফ্লেগটো ভুল হৈছে ফ্লেগটো হ'ব FLAG ফ্লেগ মানে কি জাতীয় পতাকাখনৰ ফ্লেগ হয়নে নহয় গতিকে পতাকা ফ্লেগো ক'ৰ পৰা আৰম্ভ হয় এফৰ পৰা আৰম্ভ হয় নেক্সট এখন কি গেট আমাৰ যিটো ঘৰৰ সন্মুখত গেট থাকে এইটো আৰম্ভ হৈছে কিবা জিঅ'ৰ পৰা জি পৰা আৰম্ভ হোৱাৰ এটা ক'ব লাগে মই যদি কওঁ গ্ৰীণ মানে কি গ্ৰীণ এটা কি কালাৰ হয় নহয় গ্ৰীণ মানে হৈছে সেউজীয়া নেক্সট ঠিক তেনেকৈ এতিয়া আৰু এটা আছে জি আছে এইটো কি গিটাৰটো আৰম্ভ হয় জি পৰা আৰম্ভ হয় তো আৰু এটা ক'ব লাগে মই ক'ম গ্লোভ মানে কি গ্লোভ দেখিছা নহয় নহ'লে তুমি ক'ব পাৰা গান মানে কি বন্দুক বা পিষ্টল নেক্সট লাষ্টটো কি আছে নেক্সট লাষ্টটো আছে ফ্ৰক চোলা ছোৱালী মানুহে যে পিন্ধে সৰু ছোৱালী পিন্ধে ফ্ৰকটো কিয় আৰম্ভ হৈছে এফৰ পৰা আৰম্ভ হৈছে তো এফৰ পৰা আৰম্ভ আৰু ৱৰ্ড কি আছে মই যদি কওঁ ফ্লুট মানে কি ফ্লুট মানে হৈছে বাঁহী দেখি শুনিছা নহয় বাঁহী মাত ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 10 ট্ৰেছ এণ্ড ৰাইট মানে এই তলত এই ডট দিয়া আছে এই ডটবোৰ আমি জইন দিব লাগে ট্ৰেছ কৰি পিনি ৰাইট কৰিব লাগে তেনেকৈ হ'ব মই গোটেইটো নিলিখোঁ অকণমান প্ৰথম এনেকৈ দেখাই দিম প্ৰথম এটাটো এনেকৈ দেখাই দিম এনেকৈ এইটো যি হয় যিটো এনেকৈ ডটবোৰ মিলাই ধুনীয়াকৈ লিখিব লাগে দেই ধুনীয়াকৈ লিখিবলৈ প্ৰেক্টিছ কৰিবা তোমালোকৰ হাতৰ আখৰ ভাল হ'ব ঠিক তেনেকৈ তলতো এইচ আছে ডট এইচ এনেকৈ লিখিবা এইচ ঠিক আছে ঠিক তেনেকৈ এবাৰ কি আছে আই আছে আইটো ধুনীয়াকৈ লিখিবা ঠিক আছে আই নেক্সট কি আছে জে আছে যে মই গোটেইবোৰ লিখা নাই এটা দুটাহে লিখিছোঁ তোমালোকে বাকীবোৰ লিখি ল'বা কিতাপত ভালকৈ চাই মেলি কিতাপৰ পৰা লিখি দিবা নেক্সট এফালে কে আছে কে ঠিক আছে লাষ্টত কি আছে এল আছে এল ঠিক আছে হৈ গৈছে নেক্সট আমি নেক্সটলৈ আহিছোঁ এতিয়া আমাৰ এক্টিভিটি নাম্বাৰ এইটো কিমান আছিলে 10 আছে এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 11 এক্টিভিটি নাম্বাৰটো এটা সাধু এটা দিছে মানে কাহিনী এটা কৈছে এই কাহিনীটো আমি পঢ়িম দেই লেটছ লিচেন টু দ্য ষ্টৰি সাধু এটা আছে সাধুটো আমি পঢ়িম সাধুটোৰ নাম কি ইলি গ'জ টু স্কুল তাৰমানে ইলি বোলা ছোৱালীজনী ক'ত গৈছে বিদ্যালয়লৈ গৈছে স্কুল মানে আমাৰ এইবোৰ স্কুল যে আমি যাওঁ বিদ্যালয় অসমীয়াত বিদ্যালয় বুলি কয় এতিয়া পঢ়ি চাওঁচোন এইটো এলি ইজ ভেৰি হেপী তাৰমানে এলি বৰ আজি ফূৰ্তি পাই আছে এলিয়ে কি পাই আছে আজি ফূৰ্তি পাই আছে টুডে হিজ হাৰ ফাৰ্ষ্ট ডে এট স্কুল তাৰপিছত আজি তাই প্ৰথম কিয় ফূৰ্তি হৈছে আজি তাই প্ৰথমবাৰৰ বাবে স্কুললৈ যাব বিদ্যালয়লৈ যাব এলিজ ফাদাৰ হেজ বোট এ নিউ স্কুল বেগ ফৰ হাৰ তাৰপিছত এলিয়ে যে স্কুল নতুনকৈ যাব সেইকাৰণে এলিয়ে এইকাৰণে দেউতাকে নতুন বেগ এটা আনি দিছে কৈছে হাৰ মাদাৰ হেজ বোট হাৰ স্কুল ইউনিফৰ্ম তাকো মাকে আকৌ তাইক কিনি দিছে স্কুল যাবৰ কাৰণে কি কৈছে স্কুলত পিন্ধা ইউনিফৰ্মটো কিনি দিছে এলি ৱেক আপ আৰ্লি ৰাতিপুৱা এলিয়ে কিয় বহুত ৰাতিপুৱা সোনকালে উঠিলে কৈছে ন আজি স্কুল যাবলৈ সেইকাৰণে ৰাতিপুৱা তাই জল্দি উঠিলে চি ব্ৰাছ হাৰ টিথ আৰু শুই উঠিয়ে কি কৈছে তাইৰ ভাগৰ দাঁত ব্ৰাছ কৰিছে এণ্ড হেজ হাৰ বাথ লগতে কি কৰে দাঁত ব্ৰাছ কৰি লগতে কি কৰিলে তাই গাও ধুলে চি গেট ড্ৰেছ এণ্ড ইট হাৰ ব্ৰেকফাষ্ট তাইৰ লগতে এতিয়া কি কৰিলে ড্ৰেছটো পিন্ধি মেলি ইউনিফৰ্ম পিন্ধি মেলি কি কৰিলে ব্ৰেকফাষ্ট খালে ৰাতিপুৱা জলপানটো খালে চি ইজ ৰেডি ফৰ স্কুল তাই এতিয়া স্কুললৈ পূৰা যাবলৈ সাজু হ'ল চি চেজ গুড বাই টু হাৰ মাদাৰ এণ্ড গ্ৰেণ্ড ফ্ৰেণ্ড স্কুলত যোৱাৰ আগতে তাই কি কৰিছে তাইৰ ভাগৰ মাকক আৰু তাইৰ ভাগৰ গ্ৰেণ্ড ফ্ৰেণ্ড মানে হৈছে ককা আইতা কি কৈছে ধুনীয়াকৈ বাই আৰু নমস্কাৰ দিছে লগতে সেৱা জনাইছে এভৰি ওৱান ব্লেছ হাৰ সকলোৱে তাই কি কৈছে আশীৰ্বাদ কৰিছে যে ভালকৈ স্কুল যাবা বুলি চবেই তাইক কি কৰিছে আশীৰ্বাদ দিছে এলি গ'জ টু স্কুল উইথ হাৰ ফাদাৰ হেপিলি এতিয়া কি হ'ল সকলোৰে পৰা আশীৰ্বাদ লৈ পিনি এলি ক'লৈ গ'ল এলি স্কুললৈ গৈছে ক'লৈ গৈছে লগত কাৰ লগত গৈছে দেউতাকৰ লগত স্কুললৈ গৈছে বুজি পালে সাধুটো এতিয়া চাই প্ৰশ্নটো আছে প্ৰশ্নোত্তৰখিনি কৰিব লাগিব তো প্ৰথম প্ৰশ্নটো কি কৈছে হু ইজ গেটিং ৰেডি ফৰ স্কুললৈ কোনে সাজু হৈছিলে তো আনচাৰটো মই লিখি দিছোঁ তোমালোকে অকণমান এইটো বহীত চাই লিখি ল'বা ঠিক আছে লিখিবা এলি ইজ কি গেটিং এলি স্কুল ওলাইছিলে গতিকে গেটিং ৰেডি ফৰ কি লিখিম
ইয়াতে লিখি দিছোঁ স্কুল ঠিক আছে নেক্সট প্ৰশ্নটো কি ৱাই ডাজ এলি ৱেক আপ আৰ্লি এলি কিয় ৰাতিপুৱা জলদি উঠিছিলে এলি লিখিম ৱেক আপ আৰ্লি because that was her first day to go স্কুল সেই দিনটো তাইৰ ভাগৰ কি আছিলে প্ৰথম স্কুল যাবলগীয়া দিন আছিলে তো এই কাৰণটো কি লিখিব লাগিব যে এলি ৱেক আপ আৰ্লি বিকজ that was her first day to day to go স্কুল সেইদিনা তাইক প্ৰথম স্কুল যাবলগীয়া দিন আছিলে ঠিক আছে এই জেগা নাই কাৰণে এনেকৈ থুম ঠেকমেককৈ লিখি দিছোঁ এইখিনি তোমালোকে চাই ল'বা নহ'লে মই লাহে লাহে কৈ গৈছোঁ তোমালোকে চাবা লিখিবা নেক্সট কুৱেশ্যন নম্বৰ 3টো কি কৈছে ৱাই ডাজ এলি মাদাৰ বাই হাৰ স্কুল বেগ এলিৰ মাকে তাইৰ কাৰণে কিয় স্কুল বেগ কিনিছিলে কৈছে কিয় স্কুল বেগ কিনিছিলে বিকজ এতিয়া জেগা নহৈছে জেগাটো নহৈছে মুচিছোঁ দেই এইখিনি লিখি ল'বা তোমালোকে মই জেগাটো উলিয়াই দিছোঁ মুচি লৈছোঁ আগৰখিনি 2 নম্বৰটো লিখি ল'বা এনেকৈ এতিয়া 2 এইখিনি 1 2 আৰু 1টো মুচি দিছোঁ তোমালোকে চাই লিখি ল'বা ঠিক আছে এতিয়া ইয়াৰ উত্তৰটো মই লিখিছোঁ ইয়াৰ উত্তৰটো ইয়াত লিখিছোঁ আনচাৰ এলিজ মাদাৰ এলিজ বা এলি বুলি ক'বা এলিজ মাদাৰ by her school bag because Eli will go school কাৰণ কি কৈছে এলিয়ে স্কুল যাব এলিয়ে মানে স্কুললৈ যাব সেই গতিকে এলি মাকে কি কৰিছে এলিৰ বাবে কি কৰিছে বেগ এটা কিনিছে সেইটোকে লিখিছে এলিজ মাদাৰ বাই স্কুল বেগ বিকজ এলি উইল গো স্কুল মানে কৈছোঁ যে এলিৰ মাকে বেগ কিনিছে কাৰণ এলিয়ে স্কুল যাব ঠিক আছে লাষ্টৰ আগৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন হু ব্লেছ এলি অন ফাৰ্ষ্ট ডে টু দ্য স্কুল ডে অফ হাৰ স্কুল মানে এলি স্কুল যাওঁতে কোনে কোনে তাইক আশীৰ্বাদ দিছিলে আনচাৰ কি হ'ব এলিজ লিখা ইয়াতে এনেকৈ লিখি দিছোঁ এলিজ মাদাৰ এণ্ড গ্ৰেণ্ড পেৰেণ্টছ ব্লেছ এলি অন হাৰ ফাৰ্ষ্টটো লিখিব নালাগে বাৰু কিতাপ প্ৰশ্ন যেনেকৈ আছে তেনেকৈ লিখা অন হাৰ ডে অফ অন ডে অফ হাৰ স্কুল ঠিক আছে এইটো লিখি দিবা মই আকৌ পঢ়ি দিছোঁ এলিজ মাদাৰ এণ্ড গ্ৰেণ্ড পেৰেণ্টছ ব্লেছ এলি অন ডে অফ হাৰ স্কুল অন ফাৰ্ষ্টটো লিখিবা ফাৰ্ষ্ট ডে অফ হাৰ স্কুল এলিৰ মাকে এলিৰ মাক আৰু এলিৰ ককা আইতা এলিক আশীৰ্বাদ কৰিছিলে স্কুল প্ৰথম স্কুল দিনাখন ঠিক আছে নেক্সট হু টেক এলি টু স্কুল এতিয়া ইয়াৰ উত্তৰটো ইয়াত লিখিছোঁ এনচাৰ হ'ব দেই মই ইংটো বদলাই দিছোঁ ধৰিব পাৰিবা তেতিয়া ঠিক আছে তো লিখিম ইয়াত কি লিখিম এলিক স্কুলৰ কোনে লৈ গৈছিলে এলিক স্কুল লৈ গৈছে তেতিয়া কি তো ইলিছ ধৰিব পাইছে নাই ৰ'বা বেলেগ এটা ইং ল'ব নেকি বেলেগ এটা ইং লৈ চাওঁ ৰ'বা বেলেগ ক'লা এটা লওঁ ঠিক আছে এনেকৈ লিখিবা ইলিছ ফাদাৰ টুক ইলি টু স্কুল এলিৰ বাপ দেউতাকে কি কৰিছিলে এলিক কি লৈ গৈছিলে স্কুললৈ লৈ গৈছিলে জেগা নাছিলে কাৰণে এনেকৈ ঠেকমেককৈ লিখিলোঁ তোমালোকে এইটো ভালকৈ চাই ল'বা মই লিখি যাওঁতে যদি আখৰ ধৰিব নোৱাৰে মই লিখি যাওঁতে অলৰেডি পঢ়ি গৈছোঁ এইখিনি মন দি তোমালোকেও লিখি ল'বা এতিয়া আহিছোঁ এক্টিভিটি নম্বৰ 11C এই এক্টিভিটি আমি আহিছোঁ
এই এক্টিভিটিটো কি কৈছে টক উইথ ইয়ৰ ফ্ৰেণ্ড তোমালোকৰ বন্ধু বান্ধৱীৰ লগত কথা পাতিব কৈছে হা কথা পাতি তলৰ উত্তৰবোৰ লিখিব কৈছে ডু ইউ লাইক কমিং স্কুল তুমি বিদ্যালয়লৈ আহি ভাল পোৱা নাই সুধিছে আমি স্কুললৈ আহি ভাল পাওঁ গতিকে লিখিম য়েছ আনচাৰ কি লিখিবা য়েছ আই লাইক টু কম কি লিখিম স্কুল মই স্কুললৈ আহি পিনি ভাল পাওঁ উইথ হুম ডু ইউ কম টু স্কুল তুমি স্কুলৰ কাৰ লগত আহা কাৰ লগত মাৰ লগত আহোঁ বা কেতিয়াবা দেউতাৰ লগত আহোঁ তুমি লিখিবা আই কম টু স্কুল স্কুল কি উইথ মাই মাদাৰ মই স্কুললৈ মোৰ বিদ্যালয়লৈ মাৰ লগত আহোঁ হোৱাট ডু ইউ ব্ৰিং ইন ইয়ৰ স্কুল বেগ তুমি স্কুল বেগত তুমি কি লৈ আনা আমি স্কুল বেগত কি লৈ আনো স্কুল কিতাপ পত্ৰ লৈ আনো তো আই ব্ৰিং বুকছ ইন মাই স্কুল বেগ আমি মই স্কুল বেগত কি লৈ আনো স্কুল বেগ ৰ'বা স্কুল বেগটো এইটো বি এ জি হ'ব লাগে স্কুল বেগ ঠিক আছে নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ এক্টিভিটি নম্বৰ ডি লুক এট দ্য পিকচাৰ এণ্ড এৰেঞ্জ দেম ইন ছিকুৱেঞ্চ 1 2 3 4 ইন দ্য গিভেন চাইব তলত কি আছে আমাৰ পিকচাৰ কিছুমান আছে কিছুমান একশ্যন কামৰ মানে ছবি দিয়া আছে আমি কি কাম কেতিয়া আগত কৰোঁ কি কাম পিছত কৰোঁ এইটো আমি একাধিক্ৰমে লিখিব লাগে আমি প্ৰথমে শুই উঠি কি কাম কৰোঁ দাঁত ব্ৰাছ কৰোঁ গতিকে দাঁত ব্ৰাছটো এইটো 1 নম্বৰ হৈ যাব ঠিক আছে তাৰপৰা কি কৰোঁ আমি স্কুললৈ ওলাওঁ স্কুললৈ ওলাওঁতে কি ককা এটা এইটো সেৱা কৰি জানো নাযাওঁ গতিকে এইটো হ'ব 2 নম্বৰ তাৰপৰা কি স্কুললৈ যাওঁ সেৱা কৰি পিনি স্কুললৈ কি কৈছোঁ আমি স্কুল যাওঁ এইটো স্কুল গৈ আছোঁ এইটো তাৰপিছত কি কৰোঁ আমি স্কুলৰ পৰা উভতি আহোঁ লগৰ স্কুলৰ পৰা উভতি আহোঁ নাই গতিকে এইটো হ'ব 4 নম্বৰ ঠিক আছে কুৱেশ্যন নম্বৰ 12 লেটছ লিচন এণ্ড ৰিপিট তলৰ এইখিনি পঢ়ি মেলি আমাক বাৰে বাৰে শুনিব ক'বলৈ কৈছে তো এইটো কি ইউনিফৰ্ম ব্ৰাছ স্কুল বেগ ফাদাৰ মাদাৰ গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ ইউনিফৰ্ম মানে হ'ল আমি যে ইউনিফৰ্ম পিন্ধোঁ ঐক্য সাজ বুলি কয় অসমীয়াত ব্ৰাছ মানে কি দাঁত ব্ৰাছ কৰোঁ ব্ৰাছ কথা কৈছে স্কুল মানে কি বিদ্যালয় বেগ মানে আমি কিতাপ নিয়া যিটো বেগ মোনাটো কৰোঁ বেগ ফাদাৰ মানে হ'ল দেউতা মাদাৰ মানে হ'ল মা গ্ৰেণ্ডফাদাৰ হ'ল মানে ককা গ্ৰেণ্ডমাদাৰ হ'ল মানে আইতা ঠিক আছে আমি এক্টিভিটি নম্বৰ 13 এক্টিভিটি নম্বৰ 13টো এটা কি হয় কবিতা হয় এক্টিভিটি নম্বৰ 13টো এটা কবিতা হয় এই কবিতাটো আমি কি কৰিব পাৰোঁ ধুনীয়াকৈ সুৰ লগাই গাম আৰু লগতে কি কৰিম ইয়াক আমি একশ্যনো কৰিবলৈ শিকিম একশ্যনটো কৰিবলৈ একশ্যন কেনেকৈ কৰে তাৰ এটা মোৰ ওচৰত ভিডিঅ' এটা আছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কৈ থৈছে এই ভিডিঅ'টো মই তোমালোকক ইয়াতে লগাই দিম ঠিক আছে প্ৰথমে চাই লওঁ আমি কেনেকৈ গাম লেট ৰিচাইড উইথ একশ্যন আমি এইখিনি কি ক'লে পঢ়ি মেলি একশ্যন কৰিব লাগে ঠিক আছে কি কৈছে এইটো কবিতাটো কি কৈছে 10 little finger 10 little toes 2 little ears and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss mother good night ঠিক আছে আকৌ এবাৰ গাই দিছোঁ দে 10 little finger 10 little toes 2 little ears and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss mother good night কি কৈছে আমাৰ কি বুলি কৈছে আমাৰ 10টা কি আছে হাতৰ আঙুলি আৰু লগতে কৈছে 10 little finger মানে কি আমাৰ 10টা আঙুলি আছে আৰু লিখিছে 10 little toes আমাৰ 10টা ভৰিৰ আঙুলিও আছে তাৰপৰা কৈছে 2 little ears আমাৰ কি আছে দুটা সৰু কি আছে কৈছে কাণ আছে আৰু লগতে 1 কি আছে আমাৰ সৰু এটা কি আছে নাক আছে হয়নে তাৰপৰা কৈছে 2 little eyes আমাৰ কি আছে দুটা সৰু চকু আছে কি হৈছে ডেট চাইন্স অফ ব্ৰাইট বহুত কি হয় জিলিকি থাকে কৈছে উজ্জ্বল 1 little mouth আমাৰ এটা কি আছে সৰুকৈ এটা মুখ এখন আছে এইটো কি আছে এই মুখেৰে আমি কি কৰিব মাক কি কৰোঁ ৰাতি শোৱাৰ সময়ত গুড নাইট বুলি চুমা এটা দিওঁ ঠিক আছে এইখিনি একশ্যন কৰাটো ভিডিঅ'টো মই তোমালোকক ইয়াৰ পিছত মই লগাই দিছোঁ তোমালোকে এই ভিডিঅ'টো এতিয়া চাই লোৱা ঠিক আছে এতিয়া আহিছোঁ এক্টিভিটি নম্বৰ 14 এক্টিভিটি নম্বৰ 14 কি কৈছে চোৱা ক্ল'জ ইউৰ আইজ এণ্ড লিচেন টু দ্য চাউণ্ড এৰাউণ্ড ইউ চে হোৱাট ইউ হিয়াৰ মানে তুমি এটা কি কৰা তোমাৰ নিজৰ চকুযোৰ ধুনীয়াকৈ বন্ধ কৰা তাৰপৰা কৈছে যে
তুমি ধুনীয়াকৈ বন্ধ কৰি অকণমান ধ্যান দি শুনাচোন মানে বাহিৰত কি শুনিছা মানে তুমি ভালকৈ চকুটো মুদি শুনা তুমি যি শুনিছা এইটোকে আমি ইয়াতে কি কৰিব লিখিব লাগে এতিয়া চাবা দেই মই চকু মুদি চাইছোঁ চকু মুদি মই এতিয়া শুনিছোঁ যে এফালে আমাৰ কি কৈছে আমাৰ এজন ছাত্ৰৰ ওচৰতে কি কৈছে পঢ়ি আছে পঢ়ি থকাটো মই শুনিছোঁ তো তোমালোকে চকুটো বন্ধ কৰি চাবা যি শুনা সেইটোকে ক'ব লাগে লিখিব লাগে তো মই যেনিবা শুনিলোঁ কি এজন ছাত্ৰই মোৰ ওচৰত কি কৰি আছে পঢ়ি আছে এজন ল'ৰাই মোৰ ওচৰত কি কৰিছে পঢ়ি আছে তো আমি কি লিখিম এনেকৈ লিখিব আই হিয়াৰ ডেট ওৱান বয় ইজ ৰিডিং মই কি শুনিলোঁ এজন ল'ৰাই কিতাপ পঢ়ি আছে ঠিক আছে নেক্সট আহিছোঁ এক্টিভিটি নম্বৰ 15 লেট ৰিচাইট অৰ চিং উইথ একশ্যন এই তলৰ এইখিনি কি কৰিব কৈছে পঢ়ি মেলি কি কৰিব লাগে একশ্যন কৰিব লাগে কৈছে হা তো চোৱা পঢ়িটো চাওঁ হেণ্ডছ অন মাই চাইড হোৱাট হেভ আই হেয়াৰ দিছ ইজ মাই হেড থিংকাৰ মাদাৰ মাই ডিয়াৰ হেড থিংকাৰ নিকি নো ডেট হোৱাট আই লাৰ্ণ ইন মাই স্কুল ঠিক আছে এইটো কবিতাটো আকৌ গাই দিছোঁ হেণ্ড অন মাই চাইড মোৰ হাতত মোৰ এইটো চাইডত কি আছে হাত আছে কৈছে হোৱাট হেভ আই লাৰ্ণ আই হিয়াৰ দিছ ইজ মাই হেড থিংকাৰ মাদাৰ মাই ডিয়াৰ হেড থিংকাৰ নিকি নো ডেট হোৱাট আই লাৰ্ণ ইন মাই স্কুল ঠিক আছে ইয়াৰ একশ্যনটো মই কৰা এটা ভিডিঅ' এটা বনাম এই ভিডিঅ'টো মই ভিডিঅ' এই চেনেলতে শ্বৰ্ট হিচাপে আপলোড কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে এইটো চাব পাৰিবা ঠিক আছে নেক্সট আহিছোঁ এক্টিভিটি নম্বৰ আহিছোঁ এক্টিভিটি নম্বৰ 16 আমি এটা কথা পাতিব লাগে তলৰ প্ৰশ্নবোৰ কি নহয় এইটো উত্তৰবোৰ আলোচনা কৰিব লাগে প্ৰথম প্ৰশ্নটো কি আছে হাউ মেনি ইয়েৰ্ছ ডু ইউ হেভ আমাৰ তোমাৰ মানে কাণ কেইখন আজি হৈছে ইয়াৰ মানে কাণ তো আমাৰ মানুহৰ কাণ কেইখন থাকে কাণ থাকে দুখন গতিকে আনচাৰ কি লিখিবা তুমি আই হেভ 2 ইয়েৰ্ছ ঠিক আছে অকণমান ভালকৈ লিখোঁ 2 ইয়েৰ্ছ নেক্সট হাউ মেনি আইজ ডু ইউ হেভ কৈছে যে আমাৰ চকু কেইটা কৈছে আমাৰ মানুহৰ চকু কেইটা থাকে দুটা থাকে তো আই হেভ কি লিখে 2 আইজ নেক্সট প্ৰশ্নটো কি হোৱাট ডু ইউ ডু উইথ ইয়ৰ মাউথ তুমি তোমাৰ মুখেৰে কি কৰা আমি আমাৰ মুখেৰে কি কৰোঁ খাওঁ চ' আই ইট ফুড বাই আমি খাদ্য খাওঁ তো খাদ্য খাওঁ ফুড বাই আৱাৰ চ' মাই আৱাৰ নহ'ব মই মোক খাদ্য খাওঁ কিহেৰে মাই বাই মাই কি হ'ব মাউথ মুখেৰে কি কৰোঁ খানা খাওঁ নতুবা আমি কথাও ক'ব পাৰোঁ লিখিব পাৰোঁ কথাও কওঁ নকওঁ মুখেৰে ঠিক আছে হোৱাট ডু ইউ ডু উইথ ইয়ৰ ন'জ তুমি তোমাৰ নাকেৰে কি কৰা কৈছে তো আমি নাকেৰে কি কৰোঁ নাকেৰে গোন্ধ লওঁ আই স্মেল থিংক বাই ন'জ আমি নাকেৰে কি কৰোঁ গোন্ধ লওঁ ঠিক আছে নেক্সট এক্টিভিটি নম্বৰ 17 লুক এট দ্য পিকচাৰ পইণ্ট আউট ইয়ৰ বডি পাৰ্ট লেটছ চে দেয়াৰ নেম এতিয়া চোৱা এই যে বডি পাৰ্টবোৰ ইয়াত কিছুমান ছবি দিয়া আছে এইবোৰ কি নামবোৰ আমি কি ক'ব লাগে পইণ্ট কৰি পিনি কি ক'ব লাগে আমাৰ নিজৰ জেগা নিজৰ শৰীৰত য'ত আছে পইণ্ট কৰি পিনি এইটো তাৰ নাম ক'ব লাগে এতিয়া চোৱা প্ৰথমটো এইটো কি হয় নাকটো ইংৰাজীত কয় ন'জ এইটো কি হয় চকু লিখিব লৈছোঁ মই চকুটো ইংৰাজীত কি বুলি কয় কোৱাচোন ৰ'বা এইটো কয় কি কয় চকুটো ইংৰাজী কি কয় চকুটো কয় আইচ এয়া কি হয় ৰ'বা এইটো ভাল ডাঙৰ কৰি দিওঁ এয়া কি হয় এই আঙুলি হয় গতিকে আঙুলি ইংৰাজীত কি কয় ফিংগাৰ এয়া কি হয় আঙুলি হয় এইটো হাত হয় এখন কি ক'ম আমি ক'ম হেণ্ড হাতক কয় হেণ্ড এয়া কি হয় ভৰি আঙুলি এইটো কি ক'ম ট'চ এইটো কি বুলি কয় ট'চ আছে এয়া কি চুলি কয় আমি ইংৰাজীত কয় হেয়াৰ এয়া কি মুখক ইংৰাজীত কয় মাউথ এফালে কি কাণৰ ইংৰাজীত কয় ইয়েৰ্ছ এফালে কি জিভা ইংৰাজীত কয় টংছ
পাংখ ঠিক আছে নেক্সট চাইছোঁ এক্টিভিটি নাম্বাৰ 18 এক্টিভিটি নাম্বাৰ 18 কৈছে লেটছ প্লে গেম লিসেন এণ্ড ডু এটা কি কৈছে আমি আমাক এখন এটা কি কৈছে খেল খেলিব কৈছে চাওঁ দেই এটা খেলটোনো কি খেল খেলিব কৈছে ইয়াত কৈছে টাচ ইউৰ নোটছ কি কৈছে আমাক কি কৈছে আমাৰ নাকটো চুবলৈ কৈছে এতিয়া তোমালোকে কৰি যাবা তুমি তোমাৰ নাকটো চুবা টাচ ইউৰ ইয়েছ তুমি তোমাৰ ইয়েছ মানে কাণ দুখন চুবা ক্লেপ ইউৰ হেণ্ড আৰু হাত দুখন কি কৰিবা বজাবা এনেকৈ ক্লেপ নেক্সট কৰিবা চেক ইউৰ হেণ্ড হাত দুখন কি কৰিবা হিলাই দিবা চেক মানে হিলাই দিয়া চেক ইউৰ হেড মানে মাথাটো হিলাই দিবা ক্ল'জ ইউৰ আইজ চকুটো বন্ধ কৰিবা চকু বন্ধ কৰিব কৈছে শ্ব' ইউৰ টিথ দাঁতটো দেখাব কৈছে কৰি দাঁতটো দেখাব লাগে বুলি কৈছে ঠিক আছে নেক্সট চাইছোঁ এক্টিভিটি নাম্বাৰ 19 এক্টিভিটি নাম্বাৰ 19 কি কৈছে চাওঁ দেই এক্টিভিটি নাম্বাৰ 19 কৈছে লেটছ ৰান চম একশ্যনৰ আমি কি কৈছোঁ কিছুমান কাম কৰা যিটো যেনিবা আমি এইটো খোজকাঢ়িছোঁ এইটো কি কাম কৰা হয়নে নাই একশ্যন এটা কৰি আছোঁ নাই বা ফণিয়াই আছোঁ এইটো কি কৰিছোঁ আমি যিকোনো কাম এটা কৰি আছোঁ পানী খাইছোঁ পানী খোৱাটো এটা কাম হয়নে নহয় বা টেপ খুলিছোঁ বা দাঁত ব্ৰাছ কৰিছোঁ বা পঢ়ি আছোঁ এইবোৰ কি এটা একশ্যন হয় গতিকে এই একশ্যনৰবোৰ আমি শিকিব লাগে দেই এইটো কি কৈছে ব্ৰাছ এইটো এই ছোৱালীজনী ব্ৰাছ কৰিছে নাই কি কৈছে ব্ৰাছটো এটা কি একশ্যন ৱৰ্ড নেক্সট কি ৱাক মানে কি খোজ কৰা এইকেইজনে কি কৈছে খোজ কাঢ়িছে নেক্সট কি ড্ৰিংক মানে পানী খোৱা কি বুলি কয় আমাৰ ইংৰাজীত কি কয় ড্ৰিংক এইটো হ'ব ড্ৰিংক ঠিক আছে নেক্সট কি কম মানে হ'ল ফণিওৱা এটা এই ছোৱালীজনী কি কৈছে ফণি আছে নাই গতিকে লিখিব লাগিব কম নেক্সট এই ছোৱালীজনী টেপ ডেষ্ট আছে কি কৈছে ৱাছ কি কৈছে তাই হাত ধুই আছে গতিকে হাত ধোৱাটোকে কি কয় ৱাছ বুলি কয় ঠিক আছে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ এক্টিভিটি নাম্বাৰ 20 লিচেন এণ্ড ক্লেপ ৱেন ইউ হিয়াৰ দ্য চাউণ্ড অফ এইচ তোমালোকে এই তলত যিবোৰ এই শব্দ কিছুমান ৱৰ্ড কিছুমান দিছে ৱৰ্ডত য'ত এইচ আহিব তাতে আমাক কি কৈছে হাত চাপৰিটো বজাব আছে ঠিক আছে প্ৰথমটো আছে এণ্ড মানে পঢ়ো এণ্ডটোত এইচ নাই গতিকে আমি হাত চাপৰি নবজাওঁ এতিয়া হেডটো এইচ আছে গতিকে আমি যেতিয়া হেড বুলি ক'ম এটা হাত চাপৰি বজাম চাবা যেতিয়া হেড বুলি ক'ম হেড বুলি কৈ পিনি হাত চাপৰিটো বজাবা ঠিক আছে কেট বুলি কৈ পিনি কেট কৈছোঁ কেটত এইচ নাই গতিকে হাত চাপৰি বজাব নালাগে হেনত এইচ আছে গতিকে তুমি হাত চাপৰি এটা বজাই দিবা নেক্সট কাৰ ইয়াত বজাব নালাগে চি আছে জিপত জে আছে বজাব নালাগে ডকত বজাব নালাগে HUT হাত এইটো কি কৰিব বজাব লাগিব ঠিক আছে ফক্সত বজাবা ফক্সত বজাব নালাগে ইয়াত এফ আছে হৰ্চত এইচ আছে গতিকে আমি ইয়াত বজাব লাগিব এপ্ৰিলত এ আছে গতিকে ইয়াত বজাব নালাগে হোমত এইচ আছে ইয়াত বজাবা মই এটা কৈ দিছোঁ তুমি বাৰে বজাই থকা নাই তোমালোকে বজাই ল'বা এইচত ইয়াত কি ষ্টাৰিংটো এইচ আছে গতিকে তুমি হাত চাপৰি বজাই দিবা হাউচত ষ্টাৰিং এইচ আছে গতিকে ইয়াতো হাত চাপৰি বজাবা হেলমেটত এইফালে এইচ আছে গতিকে এইটো হাত চাপৰি বজাবা হিয়াৰ মানে হৈছে কাণখনত ই পৰা আৰম্ভ হৈছে এইটো এইচ নাই গতিকে এইটো বজাব নালাগে নেক্সট কি হাৰমনিয়ামে এইচ পৰা আৰম্ভ হৈছে গতিকে আমি ইয়াতে এটা ক্লেপ মাৰিম ঠিক আছে ঠিক তেনেকৈ জেকেটটো জি পৰা আৰম্ভ হৈছে এইটো জে পৰা আৰম্ভ হৈছে গতিকে ইয়াত হাত চাপৰি বজাব নালাগে লাষ্টত জাকটো এইচৰ পৰা আৰম্ভ হোৱা নাই জে পৰা আৰম্ভ হৈছে গতিকে হাত চাপৰি বজাব নালাগে লাষ্ট হিল আছে হিল মানে যিটো পাহাৰ যিটো ওখত আহে এইটো কয় হিল এইটো এইচটো ইয়াৰ এইচ আছে গতিকে এইটো আমি হাত চাপৰি এটা এনেকৈ কাপকৈ বজাম ঠিক আছে নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 21 কুৱেশ্যন নম্বৰ 21 আহিছোঁ কুৱেশ্যন নম্বৰ 21টো কি কৈছে ব্ৰিং ইউৰ ফেভাৰিট টয়ছ টু ক্লাছ টেল এ শ্বৰ্ট ষ্টৰি এবাউট ইট টু ইয়ৰ ফ্ৰেণ্ড ইন ক্লাছ ডু নট ফৰগেট টু টেল দেম হাউ ইয়ৰ টয় ৱৰ্ক অন অৰ হোৱাটছ স্পেচিয়েল এবাউট ইয়ৰ টয় ইয়াত কি কৈছে তোমালোকৰ ঘৰত থকা যিকোনো এটা পুতলা তুমি ঘৰত যি পুতলা লৈ খেলা এই পুতলাটো কি কৰিব কৈছে স্কুলত আনি পিনি লগৰবোৰক কি কৈছে দেখাব কৈছে দেখাই মেলি এই পুতলাৰ ওপৰত তুমি যিকোনো এটা সাধু এটা বা তুমি যেনেকৈ যি ক'বা যি পাৰা পুতলাটো কিয়নো স্পেচিয়েল তাৰ বিষয়ে ক'ব লাগিব সেইখিনি তোমালোকে কৰি ল'বা সেইখিনি মই কোৱা দৰকাৰ নাই তোমালোকে এইটো স্কুলৰ এক্টিভিটি হয় কৰি ল'বা এক্সাৰচাইজ 22 এক্সাৰচাইজ 22 কি কৈছে চে দ্য নেম of picture seen is box draw line to match picture with the letter that gives the beginning sound of name this so এই যে পিকচাৰবোৰ আছে ইয়াত কি আছে লেটাৰ এটা দিছে এই লেটাৰৰ নামটো ক'ব কৈছে তাৰপিছত ইয়াৰ ওপৰত তাৰ ওচৰত থকা যিবোৰ ছবি সেই ছবিবোৰৰ নামবোৰ লিখিব কৈছে আৰু লিখি মেলি যদি এই ছবি নামটো এই লিখা লেটাৰৰ পৰা যদি আৰম্ভ হয় তেন্তে তাৰ কি হৈছে ছবিটো সেইফালে আঁকি দিব কৈছে ঠিক আছে এইটো আমাৰ লেটাৰ জি ইয়াৰ পাছত প্ৰথম ছবিটো কি আছে ফ্ৰক আছে ফ্ৰক মানে ভেকুলী তো এই ফ্ৰকটো ক'ৰ পৰা আৰম্ভ হৈছে এফৰ পৰা আৰম্ভ হৈছে জি নহয় গতিকে ফ্ৰকটো নহ'ব
এইটো এক্স কি আছে গাৰ্ল আছে ছোৱালীজনী গাৰ্ল গাৰ্লটো জি পৰা আৰম্ভ হৈ গোটেই কিব এনেকৈ টানি দিম নেক্সট কি গেট GATE গেটটো কি জি পৰা আৰম্ভ হৈছে আমাৰ লেটাৰটো জি গোটেই জিটো এনেকৈ গেট লগত জিটো টানি মিলাই দিম নেক্সট এইটো কি ছবিটো হৈছে আমাৰ লেটাৰটো হৈছে H এই ছবিটো কি হেড ছবিবোৰ নাম লিখি দিম দেই এই ছবিটো হৈছে কেৰট মানে কি গাজৰ নেক্সট ছবিটো হৈছে হেলমেট ঠিক আছে এইটো এইচ পৰা যোৱাটো কি হেড আৰু হেলমেট গতিকে হেডত তেনেকৈ টানিম আৰু হেলমেটত এনেকৈ টানি দিম নেক্সট এতিয়া আমাৰ লেটাৰটো হৈছে আই এই ছবিবোৰ কি হৈছে ইগলো মানে হৈছে যিবোৰ যে আমি পাহাৰতে ঘৰ বৰফত এনেকুৱা ঘৰ বনায় এইটো কয় ইগলো এইফালে এইটো হৈছে ইংক মানে চিয়াহী এইফালে হৈছে এইটো মতা কুকুৰা কোক হয়নে নহয় এতিয়া আই পৰা যোৱাকেইটা কি ইগলো আৰু ইংক নেক্সট এইফালে কি এইটো লেটাৰটো হৈছে জে এই ছবিবোৰ কি এইটো হৈছে জীপ এইটো হৈছে কি গোট মানে ছাগলী এইটো হৈছে জাক ঠিক আছে এইটো জে পৰা যোৱাটো কোনো জীপ আৰু জাক ঠিক আছে নেক্সট কে পৰা এইটো কি কাইট লেটাৰটো কে এইফালে ছবি আছে কাইট এইটো হৈছে ডভ শালিকা চৰাই এইটো হৈছে কেটলি এইটো কি কওঁ আমি কেটেল এইটো কি হয় কেটেল এইটো চব কে পৰা যোৱাটো কি কাইট আৰু কেটেল ঠিক আছে নেক্সট এইটো লেটাৰটো এল এইটো ছবিটো কি এইটো লেম্প এইটো কি লিফ মানে পাত এইফালে এইটো কি জেকেট এতিয়া এলৰ পৰা যোৱাবোৰ হয় কি লেম্প আৰু লিফ এনেকৈ আছে নেক্সট আমি এটা সাধু এটা আছে কোৱেশ্যন নম্বৰ 23 কোৱেশ্যন নম্বৰ 23 কৈছে লিচন টু দিছ ষ্টৰি অফ ইমা এণ্ড হাৰ ৰেড হেণ্ড ইমা আৰু তাৰ ভাগৰ ৰঙা কুকুৰা এজনীৰ সাধু এটা আছে এইটো শুনিব লাগে দেই ইমা হেডে ৰেড হেণ্ড হিমাৰ এজনী কি আছিলে হিমাৰ এজনী ৰঙা কুকুৰা এজনী আছিলে চি ফিট হাৰ হিন গ্ৰীণ গাৰ্ডেন তাইক সিহঁতে ক'ত খুৱাই বোৱাই ৰাখিছিলে এইটো হৈছে তাই ৰাখিছিলে তাইৰ ভাগৰ সেউজীয়া বাগিচাখনত দ্য হেন পেক চিট আণ্ডাৰ দ্য বিগ ট্ৰী মানে কুকুৰাটোৱে ডাঙৰ গছজোপা তলত কি কৰিলে বীজ চেপি থৈছে এমাছ হেন লেইট কিউট এগ কিবা কৈছে যে এমাৰ কুকুৰাজনীয়ে কি কৈছে ধুনীয়া কি কৈছে কণী পাৰিলে ধুনীয়া কণী পাৰিছে এম্মা লভ হাৰ হেন এলত এম্মাই তাইৰ ভাগৰ কুকুৰাজনী বিৰাট ভাল পাইছিলে চি লাইক টু ড্ৰেছ হাৰ ইন পিংক আৰু তাই কি কৈছে পিংক মানে হৈছে গুলপীয়া কালাৰ পিন্ধি ভাল পাইছিলে এম্মাছ মেড এ স্মল বেড ফৰ টু হাৰ হেন এম্মাই কি বুলি কৈছে তাইৰ ভাগৰ কুকুৰাজনীৰ কাৰণে কি দিছে সৰুকৈ বেড এখন বনাই দিছিলে এম্মা কিপ 10 লেগ ইন হাৰ বাস্কেট এম্মাই তাই বাস্কেট এটা কি কৈছিলে কুকুৰাজনীৰ 10টা কণী কি কৈছিলে ৰাখি দিছিলে এম্মা মেড হাৰ হেন এট এন ইণ্ডিয়ান মাৰ্কেট এম্মাই তাইৰ কুকুৰাটোক আমাৰ ভাৰতীয় মাৰ্কেটত কি হৈছিলে লগ পাইছিলে কৈছিলে হা দ্য হেন ৱাজ ইন বাস্কেট কুকুৰাজনী ক'ত আছিলে বাস্কেট এটা আছিলে এম্মা মম লেট হাৰ ব্ৰিং দ্য হেন হোম বজাৰৰ পৰা মাকে এম্মাক কি কৈছিলে কুকুৰাজনী আনিব দিছিলে এম্মা এণ্ড হাৰ হেন লাইক টু হপ এণ্ড প্লে এম্মা আৰু কুকুৰাজনী সিহঁতে কি একেলগে খেলি ভাল পাই বুলি কৈছে দে ৱেৰ হেপী ফ্ৰেণ্ড দুটাই বৰ সুখী বন্ধু নেক্সট প্ৰশ্ন হ'ল 24 নেক্সট এটা চোৱা লুক এট দ্য পিকচাৰ এণ্ড চে দ্য নেম তলত দিয়া ছবিবোৰ চাই পিনি সিহঁতৰ ছবিবোৰৰ নামটো ক'ব লাগে এতিয়া চোৱা এইটো কি হেন এইটো হেন লিখা আছে এইটো কি কুকুৰা যে ইক ড্ৰেছ এইটো ড্ৰেছ লিখা আছে বেড বিচনা 10 ঠিক আছে লিচেন এণ্ড ৰিপিট দিছ ৱৰ্ড পে এটেনশ্যন টু দ্য চাউণ্ড মেড বাই দ্য লেটাৰ ই ইন দিছ ৱৰ্ড হোৱাট চাউণ্ড ডু ইউ হিয়াৰ ইন দ্য ৱৰ্ড ডেট কণ্টেইন দ্য লেটাৰ ই তেলৰ বা কিবা কৈছে ৱৰ্ডবোৰ আমাক পঢ়িব কৈছে ইয়াতে যিবোৰ ই পৰা আছে সেইবোৰ এই ই পৰা থকাবোৰ ই থকা য'ত ই আছে তাত ইটোৱে কেনেকুৱা চাউণ্ড কৰিছে চাব কৈছে দেই ৰেডটোত ইটো কেনেকৈ কৈছে এ কাৰ কৰিছে এ কৰিছে হেনতো এ কৰিছে হেন ইগত কি হৈছে ই কৰিছে ড্ৰেছত এ কৰিছে বেটত এ কৰিছে টেনত এ কৰিছে
ফিড ফিডত ফি ই কৰিছে কেপত এ কৰিছে মেটত এ কৰিছে পেকত এ কৰিছে বাস্কেটত এ কৰিছে ইটোৱে মাৰ্কেটত কি কৈছে ইটোৱে এ চাউণ্ড কৰিছে ঠিক আছে এতিয়া লাষ্ট চাইছোঁ এক্সাৰচাইজ নম্বৰ এক্টিভিটি নম্বৰ 26 মেটছ দ্য ৱৰ্ড উইথ দ্য পিকচাৰ তলৰ ছবিবোৰক কি কৈছে পিকচাৰ চিত্ৰৰ লগত মিলাব কৈছে গাল এইটো যদি গালটো ইয়াত এনেকৈ মিলাম ঠিক আছে হেনটো হাতটো এইটো হাত এনেকৈ মিলাম ইংক হ'লে চিঙাইটো এনেকৈ মিলাম জাকটো এনেকৈ জাক মিলাম কাইটটো এনেকৈ চিলা মিলাম কাইট মানে চিলা লেম্প এইটো লেম্প মিলালোনে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইমানতে আমাৰ ক্লাছ 1 ইংৰাজীৰ দ্বিতীয় লেশ্যন সমাপ্ত হৈছে তোমালোকে ভিডিঅ'টো চাবা যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা আৰু এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব কৰিবা ঠিক আছে আজিলৈ আহিছোঁ থেংক ইউ